ভুৱা শিক্ষক এজনৰ আসল স্বৰূপ কেতিয়াবা প্ৰকাশ পোৱাৰ সম্ভাৱনা থাকেনে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আগৰটো অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদৰ পৰা ১৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পত্ৰখনৰ ২ নম্বৰ অধ্যায়ৰ ১৪ নম্বৰ পদৰ পৰা ২২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰে নিজৰ লোকসকলক কেনেকৈ উদ্ধাৰ কৰিব লাগে জানে। তেওঁ জানে যে কেনেকৈ অধৰ্মীক শাস্তি দিবলৈ বিচাৰৰ দিনলৈকে সংৰক্ষণ কৰি ৰাখিব লাগে। ঈশ্বৰ ভক্ত আৰু ভক্তিহীনজনৰ মাজৰ পাৰ্থক্য ঈশ্বৰে জানে। এদিন ঈশ্বৰে নিজৰ লোকবোৰক জগতৰ পৰা উলিয়াই নিব আৰু হেৰুৱাসকলক বিচাৰৰ বাবে বগা সিংহাসনৰ আগলৈ অনা হ'ব। যেতিয়া এজন মানুহে ভুলকৈ ভাবে, ভুল বা বেয়া চিন্তা কৰে, তেতিয়া তেওঁ ভুল কাম কৰিবলৈকে আগবাঢ়ি যাব। আমি সেই সত্যটো মানিবই লাগিব। বহুতে কয়, এইটো মোৰ জীৱন, মই নিজৰ ইচ্ছামতে জীয়াই থাকিব পাৰিম। এনেদৰেই পৃথিৱীৰ বহু লোকে জীৱন কটায়, অনৈতিকভাৱে জীৱন অতিবাহিত কৰে আৰু কয় যে এয়া মোৰ নিজৰ ব্যক্তিগত কথা। তাত আনে মাত মতাৰ অধিকাৰ নাই। এনেদৰেই আমাৰ সমাজখন নষ্ট হৈ গৈ থাকে। আমাক আজি এনেকুৱা লোকৰ প্ৰয়োজন যিজন সচেতন, সৎ আৰু নৈতিক ব্যক্তি। কিন্তু পাচনি পিতৰে জনাইছে যে ভুৱা ভাৱবাদী, ভুৱা শিক্ষকৰহে পয়োভৰ বেছি হৈ গৈ থাকিব শেষৰ দিনত। এই ভুৱা ভাৱবাদীৰ কথা বুজাবলৈ যাওঁতে বিলিয়মৰ উদাহৰণ দিয়া হৈছে। নতুন নিয়মৰ শেষৰ পুস্তককেইখনত বিলিয়মৰ কথা ৩ বাৰ উল্লেখ কৰা হৈছে। দ্বিতীয় পিতৰ পুস্তকত বিলিয়মৰ পথৰ কথা কোৱা হৈছে। যিহুদা পত্ৰত কোৱা হৈছে বিলিয়মৰ ভুলৰ কথা। আৰু একেবাৰে শেষৰখন পুস্তক প্ৰকাশিত বাক্যত কোৱা হৈছে বিলিয়মৰ মতবাদৰ কথা। এই তিনিওটা কথাই বেলেগ বেলেগ। পাচনি পিতৰে কৈছে বিলিয়মৰ পথৰ কথা,
বিলিয়মে এটা কথা জানিছিল যে তেওঁ ইছৰাইলৰ বিৰুদ্ধে ভাৱবাণী কৰিবলৈ যাব নালাগে, যোৱাটো উচিত নহয়। তথাপি তেওঁ সেই কাম কৰিবলৈ গৈছিল কাৰণ তেওঁৰ ধনলৈ লোভ আছিল। সেই কামটো কৰিবৰ বাবে তেওঁলৈ আগবঢ়োৱা উপহাৰৰ প্ৰতি তেওঁৰ লোভ উপজিছিল। গতিকে বিলিয়মৰ পথ মানে লোভক বুজোৱা হৈছে। যিসকল লোকে ধনৰ লোভত নিজৰ ব্যক্তিগত স্বাৰ্থত ধৰ্মীয় কাম কাজ কৰে তেওঁলোকে বিলিয়মৰ পথত যোৱা বুলি আমি ক'ব পাৰোঁ। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। এতিয়া আমি ২ পিতৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ১৪ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াম। আমি একেবাৰে ১৪ নম্বৰ পদৰ পৰা ২২ নম্বৰ পদলৈকে পঢ়ি আজিৰ অনুষ্ঠানত আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমতে ১৪ নম্বৰ পদটো পাঠ কৰি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, তেওঁবিলাকৰ চকু ব্যভিচাৰেৰে পৰিপূৰ্ণ, পাপৰ পৰা ক্ষান্ত নহয়। তেওঁবিলাকে চঞ্চল মনাবিলাকক ফুচুলাই নিয়ে। তেওঁবিলাকৰ হৃদয় লোভত নিপুণ, তেওঁবিলাক হাওৰ সন্তান। পাচনি পিতৰে ভাৰী কোৱা উপদেশক ভুৱা শিক্ষকসকলৰ বিষয়ে অতি চোকা ভাষা ইয়াত ব্যৱহাৰ কৰিছে। কোনো লোকঢাক নকৰাকৈ ইয়াত অতি স্পষ্টভাৱে কথাবোৰ কৈছে। সেই ভুৱা শিক্ষকসকল আচলতে সকলো ধৰণৰ অনৈতিক কাৰ্যকলাপতেই লিপ্ত। তেওঁবিলাকৰ চকু ব্যভিচাৰেৰে পৰিপূৰ্ণ, পাপৰ পৰা ক্ষান্ত নহয়। তেওঁলোকে দেশকৈ ব্যভিচাৰত লিপ্ত নহ'বও পাৰে, কিন্তু চকু হ'লে ব্যভিচাৰেৰে পৰিপূৰ্ণ, পাপেৰে পৰিপূৰ্ণ। প্ৰভু যীশুৱে কোৱা কথা এষাৰ আমি সদায় মনত ৰখা ভাল। প্ৰভু যীশুৱে এনেদৰে কৈছিল, তুমি ব্যভিচাৰ নকৰিবা। ইয়াক যে কোৱা হৈছিল তাক তোমালোকে শুনিলা, কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে। মথিয়ে লিখা শুভবাৰ্তা ৫ নম্বৰ অধ্যায় ২৭ আৰু ২৮ পদ। তেওঁবিলাকে চঞ্চল মনাবিলাকক ফুচুলাই নিয়ে, অপথে লৈ যায়। তেওঁবিলাক লোভৰ বশৱৰ্তী হৈয়েই সকলো কাম কৰে। তেওঁবিলাক হাওৰ সন্তান, তেওঁবিলাক ঈশ্বৰৰ সন্তান নহয়। ১৫ নম্বৰ পদটো পঢ়িছোঁ। তেওঁবিলাকে পোন পথ ত্যাগ কৰি অপথে গৈ বিউৰৰ পুত্ৰ যি বিলিয়ম তেওঁৰ পথত চলিলে। এই বিলিয়মৰ কথা নতুন নিয়মৰ শেষৰ পিনৰ পুস্তককেইখনত ৩ বাৰ উল্লেখ কৰা হৈছে। এই ২ পিতৰত আমাক কোৱা হৈছে বিলিয়মৰ পথ, অৰ্থাৎ অপথে যোৱাৰ কথা। যিহুদাত কোৱা হৈছে বিলিয়মৰ ভুল কাৰ্যৰ কথা। আৰু প্ৰকাশিত বাক্যত কোৱা হৈছে বিলিয়মৰ মতবাদৰ কথা। প্ৰত্যেকটো কথাই বেলেগ বেলেগ। বিলিয়মৰ পথনো কি? পিতৰে কৈছে, বিউৰৰ পুত্ৰ বিলিয়মে অধাৰ্মিকতাৰ বেচক ভাল পাইছিল। বিলিয়মে জানিছিল যে তেওঁ ইছৰাইলৰ লোকবিলাকৰ বিৰুদ্ধে ভাৱবাণী কৰিবলৈ যোৱাটো উচিত নহয়, কিন্তু সেই কাম কৰিলে তেওঁক যে বহুত ধন দিব সেই কথা জানি তেওঁ সেই ধনলৈ লোভ কৰিছিল। গতিকে বিলিয়মৰ পথ মানে আমি বুজি পাওঁ ধনৰ লোভত বা ব্যক্তিগত লাভৰ আশাত ধৰ্মীয় কাম কৰা কথা। ইয়াত পিতৰে কৈছে যে ভাৰী কোৱা উপদেশকবিলাকে ব্যক্তিগত লাভৰ আশাত, ধনৰ আশাতহে সকলো কাম কাজ কৰে। তেওঁলোক লোভৰ দাস। এতিয়া ১৬ নম্বৰ পদটো পঢ়ি দিম। তেওঁ অধাৰ্মিকতাৰ বেচক ভাল পাইছিল, কিন্তু নিজ অপৰাধৰ কাৰণে অনুযুক্ত হ'ল, অৰ্থাৎ অবাক গাধই মানুহৰ মাতেৰে কথা কৈ ভাৱবাদীৰ নিৰ্বোধতা নিবাৰণ কৰিলে। বিলিয়মে ইছৰাইলৰ বিৰুদ্ধে ভাৱবাণী কৰিবলৈ যাবলৈ হেতা ওপৰা লগাইছিল ধনৰ আশাত। কিন্তু তেওঁ যিটো গাধৰ ওপৰত বহি যাব ধৰিছিল সেই গাধটোৱেই তেওঁক কথা ক'লে। এই অবাক গাধই বিলিয়মক কথা কৈছিল আৰু বিলিয়মৰ লোভীয়া স্বভাৱৰ বাবে বিলিয়মক গালি পাৰিছিল। বিলিয়ম যে নিৰ্বোধ আছিল সেই কথাটো গাধই কথা কৈ সোঁৱৰাই দিছিল। প্ৰিয় শ্ৰোতা, আমি এটা অলপ গুৰুত্বপূৰ্ণ কথা ক'ব খুজিছোঁ।
কোনো এজন লোক প্ৰকৃততে খ্ৰীষ্টৰ সেৱক হয়নে নহয়, প্ৰকৃত শিক্ষক হয়নে নহয়, সেই কথাটো জানিবৰ এটা উপায় আছে। সেই মানুহজনে কেনেধৰণৰ ঘৰত থাকে, কেনেধৰণৰ জীৱন যাপন কৰে, মানুহজনৰ সা সম্পত্তি কিমান, সেইবোৰ কথাৰ পৰাই আমি মানুহজনৰ বিষয়ে এটা ধাৰণা কৰি ল'ব পাৰোঁ। ভুৱা উপদেশক ভাৰিকোৱা শিক্ষকবিলাকে বিলিয়মৰ পথত চলে, অৰ্থাৎ ধন অৰ্জন কৰাই তেওঁলোকৰ মুখ্য উদ্দেশ্য। ধন অৰ্জনৰ বাবেই তেওঁলোকে ধৰ্মকৰ্ম কৰে, আনে দেখাত খ্ৰীষ্টৰ পৰিচৰ্যাও কৰে। হয়তো নানা মেলে মিটিঙে খ্ৰীষ্টৰ কথাও কৈ ফুৰে। কিন্তু তেনে ভুৱা শিক্ষকৰ আচল উদ্দেশ্য এটাই, ধন অৰ্জন কৰা, নিজৰ পেট পুৰোৱা। গতিকে যিসকল শিক্ষক প্ৰচাৰকে কেৱল পুঁজি সংগ্ৰহ, টকা পইচা গোটোৱা কামতেই বেছি গুৰুত্ব দিয়ে, তেনেকুৱা লোকৰ পৰা আমি অলপ সাৱধানে থকাই ভাল। 17 নম্বৰ পদটো পঢ়িম। তেওঁবিলাক পানী নথকা নাদ আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। তেওঁবিলাকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে। কিছুমান ঠাইত বতৰ অতি খৰাং, বৰষুণৰ অভাৱত খেতি বাতি নষ্ট হৈ যায়, গছ গছনি শুকাই মৰি যায়, মানুহে পানী বিচাৰি হাবাথুৰি খাব লগা হয়। আকাশত কেতিয়াবা মেঘ দেখা দিয়ে, বিজুলী ঢেৰেকনিও মাৰে। মানুহে বৰষুণ আহিব বুলি খুব আশাৰে বাট চাই থাকে, কিন্তু বৰষুণ হ'লে নাহে। সেই মেঘ বৰষুণ নিদিয়া মেঘ। ভুৱা শিক্ষকসকলো তেনেকুৱা, বৰষুণ নিদিয়া মেঘৰ নিচিনা। বৃথা গৰ্জন কৰে, কিন্তু আচল কথা হ'লে নোলায়, ঈশ্বৰৰ প্ৰকৃত বাক্য হ'লে নকয়। তেওঁবিলাক পানী নোহোৱা নাদৰ নিচিনা, মানুহৰ পিয়াহ তেওঁলোকে দূৰ কৰিব নোৱাৰে। জগতৰ মানুহবোৰ আজি ঈশ্বৰৰ বাক্যৰ প্ৰতি তৃষ্ণাতুৰ হৈ আছে, কিন্তু এই ভুৱা শিক্ষকসকলে মানুহৰ সেই তৃষ্ণা, সেই পিয়াহ দূৰ কৰিব নোৱাৰে। তেওঁবিলাকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে। ঈশ্বৰে এই ভুৱা শিক্ষকসকলক এদিন শাস্তি দিব। তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ, ঘোৰ অন্ধকাৰ। এই কথা আমি নিজে কোৱা কথা নহয়, বাইবেলত এনেদৰেই লিখা আছে। 18 নম্বৰ পদটো পঢ়ি দিছোঁ। কিয়নো তেওঁবিলাকে মাংসিক সুখাভিলাষৰ বশত থাকি অসাৰতাৰ গৰ্ব কথা কৈ ভ্ৰম আচৰণকাৰীবিলাকৰ মাজৰ পৰা অলপতে হাত সাৰি অহাবিলাকক লম্পট আচৰণৰ দ্বাৰাই ফুচুলাই নিয়ে। কিয়নো তেওঁবিলাকে মাংসিক সুখাভিলাষৰ বশত থাকি লম্পট আচৰণৰ দ্বাৰাই ফুচুলাই নিয়ে। তেওঁলোকে মানুহৰ ইন্দ্ৰিয়বোৰক ভাল লগাব খোজে, চকুক তৃপ্তি দিব খোজে, কাণক তৃপ্তি দিব খোজে, আনকি হয়তো নাককো তৃপ্তি দিব খোজে। গীৰ্জাঘৰটো দেখাত সুন্দৰ হ'লে নিশ্চয় ভাল, উপাসনাৰ সময়ত সুন্দৰ সংগীত শুনিবলৈ পালেও নিশ্চয় ভাল লাগে, গীৰ্জাঘৰত সুগন্ধি ফুল ৰাখিলে বা আঁতৰৰ গোন্ধ থাকিলেও নিশ্চয় ভালেই লাগিব। কিন্তু আমি এইবোৰকেই মূল কথা বুলি ধৰিব নালাগে। এইবোৰ আচলতে আমাৰ মানসিকতাক সন্তুষ্ট কৰা বস্তুহে। অৱশ্যে ভুৱা শিক্ষকসকলে এনেকুৱা মানসিক দিশবোৰৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে। তেওঁবিলাকে লম্পট আচৰণ কৰে আৰু নানাবিধ মানসিক অভিলাষৰ বশত থাকে আৰু আনকো সেইবোৰৰ দ্বাৰাই অপথে লৈ যায়। প্ৰিয় শ্ৰোতা, আমি গুৰুত্ব দিব লাগে ঈশ্বৰৰ বাক্যত, বাহ্যিকতাত নহয়। অসাৰতাৰ গৰ্ব কথা কৈ ভুৱা শিক্ষকসকলে সুন্দৰ সুন্দৰ শব্দ ব্যৱহাৰ কৰে, ভাষাৰ বাহাদুৰি কৰি দেখুৱায়, কিন্তু সকলো কথা আচলতে ফোপোলা, সাৰ নথকা, কাৰণ তেওঁলোকে ঈশ্বৰৰ বাক্যত গুৰুত্বই নিদিয়ে, কেৱল আকৰ্ষণীয়ভাৱে কথা কৈ ভাল পায়। এনেদৰে তেওঁলোকে ভ্ৰম আচৰণকাৰীবিলাকৰ মাজৰ পৰা অলপতে হাত সাৰি অহাবিলাকক ফুচুলাই নিয়ে, অৰ্থাৎ নতুনকৈ খ্ৰীষ্টীয় মণ্ডলীত অহা লোকবোৰক ফুচুলাই অপথে লৈ যায়। 19 নম্বৰ পদটো পঢ়িছোঁ। আৰু তেওঁবিলাকৰ আগত স্বাধীনতাৰ প্ৰতিজ্ঞা কৰে, কিন্তু নিজে ক্ষয়ৰ দাস, কাৰণ যিয়ে যিহৰ দ্বাৰাই পৰাজিত হয় তেওঁ তাৰে দাস হয়। আৰু তেওঁবিলাকৰ আগত স্বাধীনতাৰ প্ৰতিজ্ঞা কৰে, কিন্তু নিজে ক্ষয়ৰ দাস। এই ভুৱা শিক্ষকসকলে আনক স্বাধীনতাৰ কথা কয়, কিন্তু আচলতে তেওঁবিলাক নিজে ক্ষয়ৰ দাস। তেওঁলোক নিজেই স্বাধীন নহয়, তেওঁবিলাক কিবা নহয় কিবা কুস্বভাৱৰ দাস, কাৰণ যিয়ে যিহৰ দ্বাৰাই পৰাজিত হয় তেওঁ তাৰেই দাস হয়। এইটো সঁচাই গুৰুত্বপূৰ্ণ কথা। আমি যদি কিবা কুস্বভাৱৰ দ্বাৰা অনবৰতে পৰাস্ত হৈ থাকোঁ, তেন্তে আমি সেই কুস্বভাৱৰ দাস হৈ পৰোঁ।
কাৰণ সেই কুস্বভাৱেই আমাৰ ওপৰত প্ৰভুত্ব কৰে। এই ভুৱা শিক্ষকসকল নিজেই স্বাধীন নহয়, কাৰণ তেওঁলোকে নানাবিধ মানসিক অভিলাষ, লম্পটতাৰ দাস। গতিকে তেওঁলোকে আনক কেতিয়াও স্বাধীনতা দিব নোৱাৰে। খ্ৰীষ্টত যি স্বাধীনতা আছে, সেই স্বাধীনতাৰ সোৱাদ তেওঁলোকে পোৱাই নাই। 20 নম্বৰ পদটো পঢ়িছোঁ। কিয়নো প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ তত্ত্বজ্ঞানৰ দ্বাৰাই সংসাৰৰ নানা অসুচিতাৰ পৰা হাত সাৰি আহিলত যদি সেই অসুচিতাৰূপ জালত পুনৰাই পৰি পৰাজিত হয়, তেন্তে তেওঁবিলাকৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈ বেয়া। এই ভুৱা শিক্ষকসকলে প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে সকলো কথাই জানে। তেওঁবিলাকে সত্যক জানে, কিন্তু সত্যক প্ৰেম নকৰে। তেওঁলোকে নিজে যি কথা বিশ্বাস কৰোঁ বুলি আনৰ আগত কৈ আহিছিল, সেই কথাকে আচলতে প্ৰত্যাখ্যান কৰে। আৰু তেওঁলোক কিবা নহয় কিবা ধৰণৰ অসুচিতাৰ দাস হৈ পৰে। তেওঁলোকে যে খ্ৰীষ্টৰ শুভবাৰ্তা শুনা নাই এনে নহয়। তেওঁলোকে খ্ৰীষ্টৰ শুভবাৰ্তা শুনিছে, বহুবাৰ শুনিছে। খ্ৰীষ্টীয় বিশ্বাসৰ সকলো কথাই তেওঁবিলাকে জানে, হয়তো আনৰ আগত ক'বও পাৰে। কিন্তু তেওঁলোক কিবা নহয় কিবা অসুচিতাৰ জালত বন্দী। তেওঁলোকৰ বিষয়ে পাচনি পিতৰে এনেদৰে কৈছে, সেই অসুচিতাৰূপ জালত পুনৰাই পৰি পৰাজিত হয়, তেন্তে তেওঁবিলাকৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈ বেয়া। এই ভুৱা শিক্ষকসকলৰ বিষয়ে পাচনি পিতৰে বহুতো কথাই এই অধ্যায়টোত লিখিছে। মণ্ডলীৰ মাজত এনেকুৱা ভুৱা শিক্ষক সোমাই পৰিবই বুলি তেওঁ সাৱধান কৰি থৈ গৈছে। এই ভুৱা শিক্ষকসকলে ঈশ্বৰৰ বাক্য বিকৃত কৰে নিজৰ সুবিধাৰ কাৰণে। তেওঁলোকে খ্ৰীষ্টক গৌৰৱ নিদি নিজৰ গৌৰৱ কৰে। তেওঁলোকে সুবিধা বুজি দুই এটা শাস্ত্ৰপদো ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ শিক্ষা বাইবেল সন্মত বুলি দেখুৱাবলৈ চেষ্টা কৰে। তেওঁলোকে ডাঙৰ ডাঙৰ শব্দ ব্যৱহাৰ কৰে, কিন্তু আচল অৰ্থ প্ৰকাশ নকৰে। তেওঁলোকে মানুহৰ আগত নিজকে জ্ঞানী বুলি দেখুৱাব খোজে, কিন্তু তেওঁলোক ধনৰ প্ৰতিহে আকৃষ্ট হৈ থাকে। বহু সময়ত তেওঁলোকে গোপনে লম্পট কাৰ্যত লিপ্ত হৈ থাকে। এই ভুৱা শিক্ষকসকলৰ বিৰুদ্ধে আমি যুঁজিব নোৱাৰোঁ, কিন্তু তেওঁলোকক প্ৰায়েই আমি চিনি পাব পাৰোঁ। কিন্তু এদিন ঈশ্বৰে তেওঁলোকৰ মুখা খুলিব আৰু তেওঁলোকক বিচাৰ কৰি উচিত দণ্ড দিব। 21 নম্বৰ পদটো পঢ়িছোঁ। কাৰণ জ্ঞান পাই নিজত সমৰ্পিত পবিত্ৰ আজ্ঞাৰ পৰা উলটি যোৱাতকৈ ধৰ্মপথ নজনাকৈ থকা তেওঁবিলাকৰ পক্ষে ভাল আছিল। এতিয়া পিতৰে সামৰণি মাৰি কৈছে যে এই লোকসকলে ধাৰ্মিকতাৰ পথ নজনাই হয়তো ভাল আছিল। ধাৰ্মিকতাৰ পথ জনাৰ পাছতো শুভবাৰ্তাৰ সত্যৰ প্ৰতি পিঠি দি অসুচিতাৰ পথ লোৱাতকৈ ধাৰ্মিকতাৰ পথ তেওঁলোকে নজনাকৈ থকাই ভাল আছিল। প্ৰিয় শ্ৰোতা, আপুনি আজিও খ্ৰীষ্টৰ শুভবাৰ্তা শুনিছে। খ্ৰীষ্টক বিশ্বাস কৰি সকলো পাপৰ পৰা ক্ষমা লাভ কৰি পৰিত্ৰাণ লাভ কৰিব পাৰে বুলি জানিছে। খ্ৰীষ্টই আপোনাৰ সকলো পাপৰ শাস্তি নিজে বহন কৰি ক্ৰুচত আপোনাৰ হৈ মৃত্যুবৰণ কৰিলে বুলি গম পাইছে। গতিকে খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলে আপুনি যে আৰু শাস্তি পাব নালাগে, আৰু আপুনি যে ঈশ্বৰৰ দৃষ্টিত সম্পূৰ্ণ ধাৰ্মিক বুলি পৰিগণিত হৈ অনন্ত জীৱনৰ অধিকাৰী হ'ব পাৰে, সেই কথা আপুনি জানিছে। গতিকে যদিহে আপুনি যীশুখ্ৰীষ্টক গ্ৰহণ নকৰে, তেতিয়াহ'লে আপুনি শেষ বিচাৰৰ দিনা ঈশ্বৰৰ আগত ক'ব নোৱাৰিব যে আপুনি কেতিয়াও খ্ৰীষ্টৰ বিষয়ে শুনাৰ সুবিধা পোৱা নাই। আপুনি কেতিয়াও খ্ৰীষ্টৰ কথা শুনা নাই বুলি আপুনি শেষ বিচাৰৰ দিনা ঈশ্বৰৰ আগত ক'ব নোৱাৰিব। আজি আপুনি যীশুখ্ৰীষ্টৰ শুভবাৰ্তা শুনিলে, এই অনুষ্ঠানৰ যোগেৰেও শুনিলে। গতিকে কেতিয়াও খ্ৰীষ্টৰ শুভবাৰ্তা শুনিবলৈ নোপোৱা লোক এজনৰ তুলনাত আপোনাক ঈশ্বৰে অধিক কঠিনভাৱে বিচাৰ নকৰিবনে? চিন্তা কৰি চাওকচোন। প্ৰিয় শ্ৰোতা, যদিহে আপুনি যীশুখ্ৰীষ্টৰ এই শুভবাৰ্তা শুনিও, যদিহে আপুনি যীশুখ্ৰীষ্টৰ বিষয়ে জানিও সেই যীশুখ্ৰীষ্টক প্ৰত্যাখ্যান কৰে, তেতিয়াহ'লে আপোনাৰ অৱস্থাটো কেতিয়াও খ্ৰীষ্টৰ শুভবাৰ্তা শুনিবলৈ নোপোৱা লোকজনতকৈ বেয়া নহ'বনে বাৰু? চিন্তা কৰি চাওকচোন। প্ৰিয় শ্ৰোতা, এই যে কথাটো আমি আপোনাক কৈছোঁ,
আপোনাক ভয় খুৱাবৰ কাৰণে আমি কোৱা নাই। কথাটো যাতে আপুনি গুৰুত্ব সহকাৰে চিন্তা কৰি চায়, সেইবাবেহে এই কথাটো আপোনাক আমি জনাই দিছোঁ। এতিয়া 22 নম্বৰ পদটো পঢ়ি চাওঁ। কুকুৰে নিজৰ বাতিলৈ আৰু ধুওৱা গাহৰিয়ে বোকাত লেটি ল'বলৈ আকৌ উলটি যায়। এই স্বৰূপ পতন্তৰৰ দৰে তেওঁবিলাকলৈ ঘটিল। পাচনি পিতৰে এই ভুৱা শিক্ষকসকলক বুজাবলৈ কুকুৰ শব্দটো ব্যৱহাৰ কৰিব লগা হৈছে। যিহুদী লোকসকলে কুকুৰক অতি নিম্ন খাপৰ জন্তু বুলি ভাবে। কুকুৰে নিজৰ বাতিলৈ আকৌ উভতি যায়। এই কথাটো আমি হিতোপদেশ 26 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত পঢ়িবলৈ পাওঁ। কুকুৰে নিজৰ বাতিলৈ আকৌ উভতি যায়। ঠিক তেনেকৈ এই ভুৱা শিক্ষকসকলেও আকৌ নিজৰ জীৱনৰ ঘিনলগীয়া অৱস্থালৈ ঘূৰি যায়। আৰু তেওঁলোকৰ প্ৰকৃত স্বভাৱ কি, সেই স্বভাৱ তেওঁলোকে প্ৰকাশ কৰি দেখুৱায়। তাৰপিছত কৈছে, ধুওৱা গাহৰিয়ে বোকাত লেটি ল'বলৈ আকৌ উলটি যায়। প্ৰিয় শ্ৰোতা, লেতেৰা গাহৰি এটা চাবোন মাৰি গা ধুৱাই তাৰ গাত সুগন্ধি আঁতৰ সানি দিলেও সেই গাহৰিটোৱে সুবিধা পালেই আকৌ বোকাত নামিবলৈ যাবই, নহয়নে বাৰু? আমি যিমান সাৱধানে নাৰাখিলেও সুবিধা পালেই সেই গাহৰি আকৌ বোকাত নামিবগৈ। কিয় বাৰু? কাৰণ গাহৰিৰ সেইটোৱেই স্বভাৱ। গাহৰিয়ে বোকাত থাকিয়েই ভাল পায়। অপব্যয় পুত্ৰৰ কাহিনীটো আপোনাৰ মনত আছেনে বাৰু প্ৰিয় শ্ৰোতা? সেই অপব্যয় পুত্ৰই পিতাকৰ ঘৰৰ পৰা আঁতৰি গৈ শেষত সকলো ধন সম্পত্তি খৰচ কৰি ইমান বেয়া অৱস্থাত পৰিছিল যে গাহৰিৰ লগত একেলগে থাকিব লগা অৱস্থা হৈছিল। গাহৰিৰ আহাৰ খাব লগা অৱস্থা হৈছিল। সেই অৱস্থাত থাকি সেই অপব্যয় পুত্ৰই কিন্তু ভাল পোৱা নাছিল। আৰু অৱশেষত সেই অপব্যয় পুত্ৰৰ মনত অনুশোচনা জাগিছিল। নিজৰ পিতৃৰ ঘৰলৈ মনত পৰিছিল। আৰু সেইকাৰণে সেই অপব্যয় পুত্ৰই সেই গাহৰিবিলাকৰ সংগ এৰি আকৌ নিজৰ পিতাকৰ ঘৰলৈ উভতি আহিছিল। সেই পিতাকে পুত্ৰক আকৌ মৰমেৰে আঁকোৱালি লৈ গ্ৰহণ কৰিছিল। সেই পুত্ৰক নতুন কাপোৰ পিন্ধাইছিল। কিন্তু যদি সেই অপব্যয় পুত্ৰৰ লগত এটা গাহৰিও আহিলহেঁতেন আৰু সেই গাহৰিটোকো যদি ধুৱাই পখলাই নতুন কাপোৰ পিন্ধোৱা হ'লহেঁতেন, তেতিয়া বাৰু গাহৰিটোৱে কেনেকুৱা পালেহেঁতেন? গাহৰিটোৱে বাৰু সেই সুন্দৰ পৰিৱেশত থাকি ভাল পালেহেঁতেননে? নিশ্চয় নাপায়। গাহৰিটোৰ মনত পৰিলেহেঁতেন তাৰ সেই গঁৰাললৈ। সি আকৌ তাৰ গঁৰাললৈ উভতি যাব বিচাৰিলেহেঁতেন। আৰু এদিন সুবিধা বুজি নিশ্চয় সেই গাহৰিটো আকৌ তাৰ সেই গঁৰাললৈ উভতি গৈ তাতে বোকাত লেটি ল'লেগৈহেঁতেন। গাহৰি গাহৰিৰ গঁৰালতেই সুখী হয় আৰু সন্তান সুখী হয় নিজৰ পিতৃৰ ঘৰত। গাহৰি আৰু মানুহৰ মাজত এইটোৱেই পাৰ্থক্য। এই পাৰ্থক্য নিজে নিজে প্ৰকাশ পায়। কোনো লোকে যদি খ্ৰীষ্টক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰি ঈশ্বৰৰ সন্তান হৈছে, তেনেহ'লে তেওঁ ঈশ্বৰৰ সান্নিধ্যতেই প্ৰকৃত শান্তি, প্ৰকৃত আনন্দ পাব। আন ক'তো নাপায়। কিবা কাৰণত দুৰ্বল মুহূৰ্তত কিবা পাপত পতিত হ'লেও সেই অৱস্থাত থাকি কেতিয়াও শান্তি নাপায়। তেওঁ ক্ষমা বিচাৰি আকৌ পিতৃ ঈশ্বৰৰ ওচৰলৈ উভতি আহিবই। কিন্তু যি মানুহে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি নতুন জন্ম লাভ কৰা নাই, যি মানুহে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা নাই, সেই মানুহে আনৰ আগত নিজকে যিমান ধাৰ্মিক নেদেখুৱাওক কিয়, তেওঁৰ আচল স্বভাৱ এদিন নহয় এদিন প্ৰকাশ পাই উঠিবই। গাহৰিয়ে বোকাত লেটি ল'বই। প্ৰিয় শ্ৰোতা, আপুনি নিজক সুধি চাওকচোন, আপুনি বাৰু কি অৱস্থাত আছে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ভুৱা শিক্ষকসকলৰ বিষয়ে বুজাবলৈ গৈ পাচনি পিতৰে কুকুৰে নিজৰ বাতিলৈ উভতি যোৱা কথাৰ উদাহৰণ দিছে। যিহুদী লোক এজনৰ বাবে কুকুৰতকৈ নিম্ন আৰু কোনো নাই। ইয়াৰ দ্বাৰা আচলতে এই কথাটো বুজোৱা হৈছে যে আমাৰ আচল স্বভাৱটো কি এদিন নহয় এদিন প্ৰকাশ পাবই। কুকুৰৰ যিটো স্বভাৱ সেইটো এদিন প্ৰকাশ পাবই। কুকুৰে সুবিধা পালে লেতেৰা বস্তু খাবলৈ যাবই, কাৰণ সেইটোৱেই তাৰ স্বভাৱ। তেনেদৰে ভুৱা শিক্ষকসকলেও যিমান ভাল ভাল কথা আনৰ আগত কৈ নাথাকিলেও এদিন নহয় এদিন তেওঁলোকৰ প্ৰকৃত স্বৰূপটো প্ৰকাশ পাই উঠিবই। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময়ৰ বাবে। বিশেষকৈ পিতৃ মই প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্যৰ যোগেদি সকলো দৰ্শকে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি প্ৰভু বিশ্বাস ৰাখোঁ। আৰু তেওঁলোকক প্ৰভু তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তেওঁলোকৰ পৰিয়ালত আশীৰ্বাদ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মুচি। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে পিতৰে ভুৱা শিক্ষকসকলক কোন দুটা জন্তুৰ লগত তুলনা কৰিছে? অপশ্যন এ কুকুৰ গাহৰি, অপশ্যন বি গাহৰি গৰু, অপশ্যন চি কুকুৰ বান্দৰ, অপশ্যন ডি কুকুৰ মেকুৰী। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।